হয় মই উপস্থিত আছোঁ মঙললৈ ভুটিয়াচাং পথ মই যি মঙললৈ যি ভুটিয়াচাং পথৰ আচলতে দুৰৱস্থাটো দেখুৱাম এই হৈছে পথ পানীৰে ভৰি পৰিছে আৰু এই পথটো মঙললৈৰ পৰা ভুটিয়াচাঙলৈ অহা যোৱা কৰা লোকসকলে এই ৰাস্তাটোৰে অহা যোৱা কৰে আৰু এই ৰাস্তাটো এতিয়া এই অৱস্থা হৈছে যেহেতু এই ৰাস্তাটোৰ যে পানীৰে এতিয়া ভৰি পৰিছে এই ৰাস্তাটোত স্থানীয় লোকসকল আচলতে আছে তেওঁলোকে এই পথটোৰে আচলতে সদায় অহা যোৱা কৰে কি ক'ব আজি এই ৰাস্তাটোতো চৰকাৰৰ ফালৰ পৰা 6-7 বছৰ ধৰি কোনো হেৰিয়ে নাই গুৰুত্বই নাই ৰাস্তাটো পানী একাঠো হয় ইয়াতে কিমান এক্সিডেণ্ট হয় মানুহবিলাকৰ 2-4জন মানুহ ইয়াতে মৃত্যুমুখত পৰিছে এনেকুৱা অৱস্থা তাৰমানে এই ৰাস্তাটোৰ আৰু এয়া হৈছে যিহেতু এই পথটোত সঘনাই আজি দুৰ্ঘটনা ঘটি থাকে আৰু এয়া হৈছে এই পথটোৰ দুৰৱস্থা আৰু স্থানীয় লোকসকল আছে স্থানীয় লোকসকলে এই ৰাস্তাটোৰ এই গাড়ীবিলাক অহা যোৱা কৰিছে দাদা আপুনি এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰে হয় এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰোঁ হয় এতিয়া ৰাস্তা এই হৈছে এই ৰাস্তাটোৰ মানে অৱস্থা ইমান বেয়া হৈছে অহাৰ বহুত প্ৰব্লেম আমাৰ কিমান কিলোমিটাৰ আচলতে এই পথটো বেয়া এই পথটো আপোনাৰ 2-3 কিলোমিটাৰ বেয়া এনেকৈ কিমান দিনৰ পৰা আচলতে এই পথটো বেয়া হৈছে এই পথটোতো আজি প্ৰায় 2-3 বছৰ হৈ গৈছে এনেকৈ বেয়া হৈছে আৰু কোনো ধৰণৰ বিভাগ আছে এটা বিভাগে কোনো ধৰণৰ গুৰুত্ব নাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আমি এনেকৈ আপ ডাউন কৰোঁ ডেইলি এনেকুৱাই প্ৰব্লেম বহুত 2 ঘণ্টা হৈ যায় আৰু এই হৈছে এই লোকসকলে আচলতে এই পথটোৰে সদায় অহা যোৱা কৰাৰ পিছতো আচলতে এই পথটো এই দুৰৱস্থা বিভাগ আছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই পথটোৰ কাৰণে আৰু লোক আছে আচলতে এই যে টমটমৰ চালক আছে এই চালকগৰাকী সদায় অহা যোৱা কৰে আমি তেখেতৰ পৰা জানিম কি ক'ব এই পথটো আজি এইবোৰ বহুত বেয়া হৈছে মানুহ আহিব নোৱাৰে গাড়ী ঘোঁৰা বেয়া হ'ব ধৰিছে এতিয়া আমাৰ একো উপায়ে নোহোৱা হৈছে চৰকাৰে একো কাণেই নকৰে টেক্সবিলাকো ডবল লগাইছে টেক্স ৰাস্তাটো সম্পূৰ্ণ টেক্স দি আছোঁ কিন্তু ৰাস্তাবিলাক ভাল নকৰে চৰকাৰে দুৰ্ঘটনা হৈয়ে থাকে এক্সিডেণ্ট হৈয়ে থাকে এক্সিডেণ্ট সদায় হয় যোৱাকালিও হৈছে এক্সিডেণ্ট কিমান কম আৰু চৰকাৰক কৈ আমনি লাগি গৈছে হয় আচলতে চৰকাৰক কৈ আচলতে এই ৰাইজসকলৰ এতিয়া আমনি লাগি গৈছে আৰু এই কাৰণতে যিহেতু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিভাগ এটা আছে বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে আজি এই অৱস্থাটো সঘনাই আচলতে এই পথটোত দুৰ্ঘটনা ঘটি থাকে আৰু এয়া হৈছে মঙললৈ ভুটিয়াচাঙৰ এই পথটো আৰু এই পথটোতে এতিয়া সঘনাই দুৰ্ঘটনা হৈছে সদায় প্ৰায়ভাগৰ এই যি দুৰ্ঘটনাত পতিত হৈ আছে আৰু এই হৈছে মঙললৈ ভুটিয়াচাঙৰ পথৰ দুৰৱস্থা পানীৰে জাম খাই আছে আৰু এই পথটোত এতিয়া চৰকাৰে এই ৰাইজসকলে অনুৰোধ কৰিছে বিভাগক অনুৰোধ কৰিছে যে অতি সোনকালে এই পথটো এটা মেৰামতিৰ ব্যৱস্থা কৰি দিব লাগে